নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মোক জেলত দিলেও জুবিনক ন্যায় দিমেই বিস্ফোৰণ বিধায়ক অখিল গগৈৰ এছআইটিৰ বিৰুদ্ধে সৰব অখিল এছআইটিৰ গোচৰ ৰুজুৰ পাছতেই মুখ খুলিছে বিধায়ক অখিল গগৈয়ে চাৰ্জশ্বিট কাৰো ব্যক্তিগত সম্পত্তি নহয় ই ৰাজহুৱা তথ্য কেৱল মই ৰাজহুৱা কৰাৰ বাবে মোৰ ওপৰত গোচৰ তৰিছে যদি মই ভুল কৰিছো তাৰ বাবে জগৰীয়া সংবাদ মাধ্যমো মোৰ হাতত থকাৰ দৰে প্ৰতিটো সংবাদ মাধ্যমৰ হাতত আছে চাৰ্জশ্বিট জুবিনৰ ন্যায়ৰ বাবে নহয় মোক গ্ৰেপ্তাৰৰ বাবে চলাইছে অভিসন্ধি মোক জেলত দিলেও মই ন্যায় নিদিয়া পৰ্যন্ত মনে মনে নাথাকো ইয়া 2026 চনৰ ৰাজনৈতিক এজেণ্ডাত পৰিণত হৈছে মই অসুস্থতাৰ পাছতো এছআইটি জাননীৰ বাবে গুৱাহাটীলৈ আহিছো জেল যাবলৈ মই ভয় কৰা মানুহ নহয় বুলি মন্তব্য অখিলৰ আটাইতকৈ বেছি গোচৰ থকা মানুহজনেই হৈছে মই চাৰ্জশ্বিটক প্ৰশংসা নকৰাৰ বাবে গোচৰ দিছে এছআইটিয়ে মোৰ ওপৰত এছআইটিয়ে নিজেই এখন চাৰ্জশ্বিট লিক কৰি দিছে হত্যাকাণ্ড বুলি দিয়াৰ বাবে সকলোৱে বাদ দিব বুলি ভাবিছিল এছআইটিয়ে বহুতে বাদ দিবলৈ আৰম্ভ কৰিছিল কিন্তু মই সকলো ফাদিল কৰিলো সেইহে মোৰ ওপৰত এতিয়া গোচৰ মই উলটা মাৰিলো সমালোচনা কৰিলো সেই কাৰণে মোক ভয় খুৱাবলৈ গোচৰ দি চেষ্টা কৰিছে এছআইটিয়ে বাবা দিয়া সকলক একো কৰা নাই এছআইটিয়ে চাৰ্জশ্বিট ৰাজহুৱা কৰাটো কোনো ধৰণৰ অপৰাধ নহয় বুলি মন্তব্য অখিলৰ দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ বাবে মোৰ ওপৰত গোচৰ তৰিছে এছআইটিয়ে মই উলটা মাৰিলো আৰু সকলো ফাদিল কৰি দিলো যাৰ বাবে মোৰ ওপৰত এই এফআইআৰ দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে মোৰ গাটো বেয়া হৈ আছে মুখ্যমন্ত্ৰীয়ে যদি মোক জেলত পঠিয়ায় তেন্তে শ্যামকনু মহন্তক দিয়াৰ দৰে মোকো মেটাৰ্ছ দিব লাগিব দুখন কম্বলৰ লগতে বিছনা চাদৰ আৰু এখন আঁঠুৱা লাগিব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আন এটা ব্ৰেকিং নিউজ ট্ৰানজিট কেম্পৰ পৰা লৈ যোৱা হ'ল 14 বাংলাদেশীক সীমান্তৰে প্ৰেৰণ কৰা হ'ল বাংলাদেশলৈ 24 ঘণ্টা উকলি যোৱাৰ পিছতেই চিনাক্ত কৰা 14 বাংলাদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে আটাইকে মানকাছাৰৰ সীমান্তেৰে পঠোৱা হ'ল বাংলাদেশলৈ 15 বাংলাদেশীক চিনাক্তকৰণ কৰিছিল নগাঁও বিদেশী ন্যায়াধিকৰণে দীৰ্ঘদিনে ট্ৰানজিট কেম্পতে আছিল বাংলাদেশী কেইটা 24 ঘণ্টাৰ ভিতৰতে বিতৰণৰ নিৰ্দেশ দিছিল নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আৰু তাৰ পিছতেই যোৱাকালি বিতৰণ কৰা হ'ল এই বাংলাদেশী কেইটাক আৰু আনপিনে যোৱাকালি জুম্মা নামাজৰ পিছতেই ওলাই আহিল শ লোক বিদেশী ঘোষণা কৰাৰ পাছতেই পৰিয়ালত এতিয়া হাহাকাৰ বিদেশী ন্যায়াধিকৰণে 15 জনকৈ ব্যক্তিক ঘোষণা কৰিছিল বিদেশী জুৰিয়াৰ আখেদা খাতুনৰ বাসগৃহত কান্দোনৰ ৰুল জুম্মা নামাজৰ পাছতেই ওলাই আহিল গাঁওবাসী আখেদা গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰাই বাংলাদেশলৈ প্ৰেৰণ মহিলাগৰাকীৰ পিতৃ মাতৃ এতিয়াও জীৱিত মুঠ 13 ল'ৰা ছোৱালীৰ কেৱল আখেদাখে বাংলাদেশী চিনাক্ত কৰা হৈছে পিতৃ মাতৃ ভাৰতীয় হলে সন্তান কেনেকৈ বাংলাদেশী হৈ পৰে জুম্মা নামাজৰ পিছতেই খুব উজাৰিলে গাঁওবাসীয়ে জুৰিয়াৰ আখেদা খাতুনৰ বাসগৃহত এতিয়া কান্দোন আৰু বাংলাদেশী ঘোষণা কৰা লোককেইজনৰ গাঁৱতো এতিয়া ৰাইজ একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিয়ালৰ এজন লোক কেনেকৈ বিদেশী হৈ পৰে বুলি মন্তব্য ৰাইজৰ আন এটা বিগ ব্ৰেকিং নিউজ মুছলমান মহিলাক অপমান কৰি গ্ৰেপ্তাৰ হ'ব নেকি নীতিশ কুমাৰ নীতিশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মেহবুবাই মুফতিয়ে মুছলমান মহিলাক অপমান কৰি মহা বিপদত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে জাগিছে মুছলমান সমাজ মহিলাৰ হিজাব টানি আজিও ক্ষমা খোজা নাই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এবাৰ নীতিশৰ বিৰুদ্ধে এজাহাৰ দাখিল মেহবুবা মুফতিৰ কন্যাৰ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা ইলতিজাই দাখিল কৰিছে এফআইআৰ এগৰাকী মুছলমান মহিলাৰ গৰিমা ভংগৰ অভিযোগ মানসিকভাৱে ভাগি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে এই ডাঙৰ সিদ্ধান্ত চিকিৎসকৰ চাকৰি এৰি দিলে মহিলাগৰাকীয়ে
আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ পত্নী প্ৰেম দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ মাজুলীত হেৰিটেজ বেল্টৰ ভূমি ক্ৰয় পত্নী ৰিণিকী ভূঞা শৰ্মাৰ 100 এবিঘা মাটিৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ লোক নিৰ্মাণ বিভাগৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা কিমান আৰু পত্নী প্ৰেমত গদগদ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধী এতিয়া সৰব হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে পত্নী প্ৰেম পত্নীৰ বাবে বহু কাম দিছে পত্নীৰ কোম্পানীক পত্নী ৰিণিকী ভূঞা শৰ্মাৰ 100 এবিঘা মাটিৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে চৰকাৰে ইয়াকে লৈ এতিয়া সৰব হৈ পৰিছে বিৰোধী অন্য এটা খবৰ মুখ্যমন্ত্ৰীৰ ভাবুকি মই কেয়াৰ নকৰোঁ আই ডোণ্ট কেয়াৰ অহংকাৰী ৰজাৰ শাসন আৰু 5 বছৰ ৰাইজে নিবিচাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এইবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এসময়ত পিতৃ তৰুণ গগৈয়ে কৈছিল হু ইজ বদৰুদ্দিন এতিয়া পুত্ৰ গৌৰৱ গগৈয়ে কৈছে আজমলক কেয়াৰ নকৰোঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ নকৰোঁ কোনো কাৰণতেই মিত্ৰতা নকয় কংগ্ৰেছ আৰু AIUDFৰ মাজত বিপৰীতে দল ভংগ কৰি হলেও কংগ্ৰেছৰ উচ্চৰ চপাৰ মন মৌলানা বদৰুদ্দিন আজমলৰ অনুৰোধ আহ্বানৰ পিছতেই ব্লেকমেইলিংৰো আশ্ৰয় ললে মৌলানা বদৰুদ্দিন আজমলে মুঠতে আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যোৱাকালি সংবাদ মাধ্যমৰ আগত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল এপিচিচিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও ডাঙৰ মন্তব্য কৰে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে হোক বা আজমলেই হোক আমাক ভয় খুৱাব চেষ্টা কিয় কৰি আছে আগতেও কোৱা হৈছে যে AIUDF আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা অসম্ভৱ বুলি AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা কোনো কাৰণতেই নহয় মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেয়াৰ নকৰোঁ আই ডোণ্ট কেয়াৰ হিমন্ত বিশ্ব শৰ্মা এইদৰে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি মন্তব্য গৌৰৱৰ আৰু আনপিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট গৌৰৱ গগৈৰ জুবিন দাৰ মৃত্যুৰ ঘটনাৰ বাবে দাখিল কৰা চাৰ্জশ্বিট তেওঁক ন্যায় প্ৰদান কৰিবৰ বাবে নহয় বৰঞ্চ ই তেওঁৰ চৰিত্ৰ খননৰ বাবেহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্যই হ'ল ৰাইজৰ দৃষ্টিত জুবিন দাক সেও প্ৰতিপন্ন কৰা এই উদ্দেশ্য সফল কৰিবলৈ তেওঁ যিকোনো পৰ্যায়লৈ নামিব পাৰে প্ৰয়োজন হ'লে জুবিন দাৰ পৰিয়াল আৰু সমৰ্থকসকলকো ব্লেকমেইলিং কৰিবলৈ কুণ্ঠাবোধ নকৰিব হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ অসমৰ কাঞ্চনজংঘা আমি কোনো পধ্যেই হিমন্ত বিশ্ব শৰ্মাক জুবিন দাৰ ঐতিহ্য আৰু সুনামত ক্ষতি কৰিবলৈ দিব নোৱাৰোঁ বুলি সামাজিক মাধ্যমত বিস্ফোৰক পোষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰৰ পৰা প্ৰকাশিত এক খবৰে সৃষ্টি কৰিছে বহুতো প্ৰশ্নৰ দুয়োখন দেশৰ তদন্ত ফলাফল একেই নহলে হাৰি যাব নেকি অভিযুক্ত ছিংগাপুৰৰ আৰক্ষীক কিয় জনোৱা হোৱা নাই অসমৰ তদন্তৰ ৰিপৰ্টৰ ফলাফল দুলু আহমেদে জুবিনৰ হত্যাৰ অভিযোগেৰে ছিংগাপুৰত দিছিল এজাহাৰ দুলু আহমেদৰ প্ৰশ্ন কিয় অসম আৰক্ষীয়ে ভাৰত চৰকাৰৰ জৰিয়তে তদন্ত ফলাফল জনোৱা নাই ছিংগাপুৰক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে দুলু আহমেদে পৰৱৰ্তী খবৰ বেদখলকাৰীক খেদি খেদি কোকৰাঝাৰত গুলীচালনা বেদখলকাৰীক খেদি খেদি কোকৰাঝাৰত গুলীচালনা কৰিছে আৰক্ষীয়ে ৰাষ্ট্ৰীয় উদ্যান বেদখল কৰা বেদখলকাৰীক গুলীৰে প্ৰত্যুত্তৰ অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা কোকৰাঝাৰৰ সীমান্তত অৱস্থিত চিখনা জুখোলা ৰাষ্ট্ৰীয় উদ্যানত এই ঘটনা হাতে হাতে জাতিৰ জুং দা লৈ বেদখলকাৰীৰ আগ্ৰাসন ৩০০তকৈও অধিক বেদখলকাৰীৰ দপদপনি ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীয়ে বাধা দিওঁতেই আক্ৰমণৰ চেষ্টা বেদখলকাৰীৰ মূল্যৱান গছ বন কাটি তহিলং শ বেদখলকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ বেদখলকাৰীক খেদি খেদি কোকৰাঝাৰত গুলীচালনা কৰিছে বন বিভাগে অন্য এটা খবৰ জুবিনৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষী SPFৰ স্পষ্টীকৰণ এই পৰ্যন্ত জুবিনৰ মৃত্যু সন্দৰ্ভত নাই কোনো ফাউল প্লে জুবিনৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই ছিংগাপুৰ কনচাৰ্ট এক্ট 2010ৰ অধীনত তদন্ত অব্যাহত তদন্ত শেষ হ'বলৈ 3 মাহ লাগিব বুলি জনাইছিল SPFে অক্টোবৰতেই জনাইছিল এই কথা ছিংগাপুৰ আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ হ'লে জানুৱাৰী ফেব্ৰুৱাৰীৰ কনচাৰ্ট SPFে প্ৰতিবেদন দিব কাল্পনিক অসমৰ্থিত তথ্য বিচাৰ নকৰিবলৈ আহ্বান SPFৰ
অন্য এটা খবৰ কংগ্ৰেছ দুৰাখাপ কংগ্ৰেছ কাৰো একো ক্ষতি কৰিব নোৱাৰে কংগ্ৰেছ সকলোতে জিৰো আহি থকা নিৰ্বাচনত আমাক জয়ী কৰক বিজেপি আমাৰ প্ৰধান শত্ৰু AIUDFৰ যোগদান কাৰ্যসূচীত কংগ্ৰেছ বিজেপিক থকা সৰকা AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ কংগ্ৰেছে AIUDFক একো ক্ষতি কৰিব নোৱাৰে কংগ্ৰেছে 20খনতকৈও কোনো কাৰণতেই এখনো আসন বেছি নাপায় কংগ্ৰেছ দলক উদ্দেশ্যি এইদৰে মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব লাগে বিপদৰ সময়ত তেওঁ এতিয়া আহিছে ৰাজনৈতিক স্বাৰ্থত প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অসম ভ্ৰমণ নিৰ্বাচনী ভিজিট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহক সকলো আহক কিন্তু অসমৰ দুৰ্দশাৰ সময়ত আহিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ মিত্ৰতাক লৈও মন্তব্য ৰিপুণ বৰাৰ মিত্ৰতাক লৈ অখিল গগৈৰ উদ্বিগ্নতাক আমি প্ৰশংসা কৰিছোঁ ভাল পাইছোঁ কিন্তু তেওঁ যিটো খৰধৰ কৰিছে আমি তেনেধৰণৰ খৰধৰকৈ কৰিব খোজা নাই মিত্ৰতা আমি ধীৰে সুস্থিৰে শক্তিশালীকৈ মিত্ৰতা কৰিব বিচাৰিছোঁ যাতে বিজেপিক সম্পূৰ্ণৰূপে পৰাস্ত কৰিব পাৰোঁ সেইবাবে আমাক কিছু সময়ৰ প্ৰয়োজন হৈছে আমাৰ কিছু হোমৱৰ্ক চলি আছে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল আমি প্ৰস্তুত কৰি আছো অখিল গগৈ আৰু মিত্ৰতা সন্দৰ্ভত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই লগতে ৰিপুণ বৰাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেতিয়াৰ পৰা কংগ্ৰেছ দলৰ মুখপাত্ৰ হ'ল নতুনকৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ দিয়া হ'ল নেকি হিমন্ত বিশ্ব শৰ্মাক আমাক কংগ্ৰেছ দলৰ কথা আমি কম তেখেতে ক'বলৈ কোন মুখ্যমন্ত্ৰীয়ে প্ৰথমে নিজৰ দলৰ কথা চিন্তা কৰক ৰাজ্যৰ কথা চিন্তা কৰক মুখ্যমন্ত্ৰীকো এইদৰে উভতি ধৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিধায়কেই এতিয়া বাংলাদেশী মূলৰ ওলালে কাৰ জৰিয়তে বিজেপিয়ে নতুন নতুন মানুহক নাগৰিকত্ব দিয়ে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ বিজেপিৰ MLA এতিয়া বাংলাদেশী মূলৰ ওলাল কাৰ জৰিয়তে বহুতো বাংলাদেশীক নাগৰিকত্ব দি আছে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ অন্য এটা খবৰ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কাৰ্যসূচী 20 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোত দিনৰ 2:40 বজাত অসমত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আবেলি 3 বজাত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব মোদীয়ে আবেলি 3:45 বজাত অংশগ্ৰহণ কৰিব বৰজাৰৰ জনসভাত বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' বিয়লি 4:45 বজাত বিজেপি কৰ্মীয়ে আদৰিব প্ৰধানমন্ত্ৰীগৰাকীক সন্ধিয়া ৰাজ্যিক কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক নিশা কইনাধৰাত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 21 ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ দিনটোৰ কাৰ্যসূচী পুৱা গেটৱে অফ গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী 4:45 পৰা 9:40লৈ 25 গৰাকী শিক্ষাৰ্থীৰে ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোদীয়ে তাৰ পাছতেই বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত থকা অক্ষয় বন্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব দুপৰীয়া ডিব্ৰুগড়লৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামৰূপত সাৰ কাৰখানা ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ধিয়া ভ্ৰমণ সামৰি দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ বাংলাদেশত ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ঘৰৰ বাহিৰ হ'ব নোৱাৰে হিন্দু বাংলাদেশ পুনৰবাৰ জ্বলিছে শেখ হাছিনাৰ বাসগৃহতো অগ্নিসংযোগ বাংলাদেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে বিদ্বেষ মৌলবাদী আৰু পাকিস্তানী সমৰ্থকে বৃদ্ধি কৰিছে এই ভয়ংকৰ পৰিস্থিতিৰ ছাত্ৰ বিপ্লৱৰ নেতাক বাংলাদেশত গুলীয়াই হত্যা ছাত্ৰ নেতা শ্বৰীফ উছমান হাদিক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে হাদিক তাৰ পিছতেই পুনৰ জ্বলিছে বাংলাদেশ হত্যাৰ কেইদিনমান পূৰ্বে ভাৰতত চৰ্চা চলিছিল উছমানৰ বাংলাদেশত ভাৰত বিৰোধী
এলানি কাৰ্যসূচী লৈছিল উছমানে উত্তৰ পূবক বাংলাদেশৰ সৈতে সামিল কৰাৰ সপোন দেখিছিল উছমানে বিগত 12 ডিচেম্বৰত ঢাকাত গুলীবিদ্ধ হৈছিল উছমানলৈ গুলীচালনা কৰিছিল অচিনাক্ত আততায়ীয়ে ছাত্ৰনেতা উছমানক ভাৰতৰ চোৰাংচোৱাই হত্যাৰ অভিযোগ প্ৰতিবাদকাৰীৰ সেই অভিযোগকে এতিয়া সঁচা বুলি বিশ্বাস কৰিছে ছাত্ৰ সমাজে শেখ হাছিনাক বাংলাদেশলৈ উভতাই পঠিয়াবলৈ দিয়ে শ্লোগান হত্যাৰ পাছতেই জ্বলিছে সমগ্ৰ বাংলাদেশ ৰাজপথত শুনিবলৈ পোৱা গৈছে ভাৰত বিৰোধী শ্লোগান ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত দুবাৰকৈ আক্ৰমণ মুঠতে বাংলাদেশত এতিয়া কেৱল জুই দেখিবলৈ পোৱা গৈছে পুনৰ ভয়ংকৰ পৰিস্থিতি জ্বলাই দিয়া হৈছে বাতৰি কাকতৰ কাৰ্যালয় বাংলাদেশত গুলিয়াই হত্যা কৰা হৈছে সাংবাদিকক বাংলাদেশত ছাত্ৰনেতাৰ হত্যাৰ পাছতেই তীব্ৰ হিংসাত্মক প্ৰতিবাদ বাংলাদেশত প্ৰতিবাদৰ মাজতেই এজন হিন্দু যুৱককো মৰিয়াই হত্যা ময়মনসিং জিলাত হত্যা কৰা হ'ল হিন্দু যুৱকজনক দীপুচন্দ্ৰ দাস নামৰ যুৱকক হত্যা উত্তেজিত জনতাৰ ইছলামৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশৰ অভিযোগ দীপু দাসৰ বিৰুদ্ধে ৰাজপথত অতি নৃশংসভাৱে হত্যা কৰা হ'ল দীপু দাসক চৰকাৰ প্ৰমুখ মহম্মদ ইউনুছে উচিত তদন্তৰ নিৰ্দেশ দিছে দোষীক উপযুক্ত শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে মহম্মদ ইউনুছে কোনো পধ্যেই হিংসাক প্ৰশ্ৰয় নিদিয়াৰ দাবী ইউনুছৰ ৰাজপথত শুনা গৈছে কেৱল ভাৰত বিৰোধী শ্লোগান মুঠতে পুনৰবাৰ অগ্নিগৰ্ভা হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ অন্য এটা খবৰ অপৰাধীক ৰঙা চকু দেখুৱাই ৰাজপথত হাজাৰ আৰক্ষী অপৰাধীক ৰঙা চকু নামিল হাজাৰ আৰক্ষী একশ্যন মুডত ৰেপিড একশ্যন ফ'ৰ্চ আৰু অসম আৰক্ষী নৱবৰ্ষৰ প্ৰাকখনত বনভোজৰ বতৰত ৰাজপথত বৃহৎ আৰক্ষীৰ দল বৰপেটা ৰোড আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এই অভিযান নৱবৰ্ষৰ সময়ছোৱাত অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে আৰক্ষী এতিয়া ফুল একশ্যন মুডত দেখিবলৈ পোৱা গৈছে অন্য এটা খবৰ অন্য ধৰ্মক লৈ কৰিব নোৱাৰিব ঘৃণনীয় মন্তব্য আহি গ'ল নতুন বিধেয়ক কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই এতিয়াৰে পৰা আৰু হাৰি যাব নোৱাৰিব আপুনি ঘৃণামূলক মন্তব্য কৰিলেই হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি ঘৃণামূলক মন্তব্যকাৰীক 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব সমান্তৰালভাৱে 50,000 টকা জৰিমনা ভৰিব লাগিব বিধানসভাত উত্থাপন হেট স্পিচ হেট ক্ৰাইম বিৰোধী বিধেয়ক কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে এই নতুন বিধেয়কৰ জৰিয়তে ঘৃণামূলক মন্তব্যকাৰীক উচিত শাস্তি প্ৰদানৰ লক্ষ্য কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলেই এতিয়াৰে পৰা আপুনি পৰিব ভয়ংকৰ বিপদত এই নতুন আইনখনক তীব্ৰ বিৰোধিতা কৰিছে বিজেপিৰ বিধায়কসকলে কিয় বিৰোধিতা কৰিছে তাক লৈও ডাঙৰ প্ৰশ্ন কেৱল মাত্ৰ ঘৃণামূলক মন্তব্য কৰিবলৈ দিয়া নহ'ব এই আইনত সেয়েহে এই আইনৰ বিৰোধিতা কৰিছে বিজেপিয়ে মুঠতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ কঠোৰ হৈ পৰিছে ঘৃণামূলক মন্তব্যৰ বিৰুদ্ধে সেয়া লাগিলে যিকোনো ডাঙৰ নেতাই হওক বা সৰ্বসাধাৰণ ৰাইজেই হওক যোনেই ঘৃণামূলক মন্তব্য কৰিব তাৰেই 10 বছৰ পৰ্যন্ত জেল নিশ্চিত কৰ্ণাটকত আহি আছে এই নতুন আইন অন্য এটা খবৰ 3 শতাধিক সংখ্যালঘু ৰাজ্যে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত দলে বলে সংখ্যালঘু মিয়া লোকৰ বিজেপিত যোগদান কংগ্ৰেছ ত্যাগ কৰি বহু নেতাকৰ্মীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান সামগুৰিৰ ৰৌমাৰীত কংগ্ৰেছ দলত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ ত্যাগ কৰিছে শ লোকে 3 শতাধিক সংখ্যালঘু মিয়া লোকে যোগ দিলে এইবাৰ ভাৰতীয় জনতা পাৰ্টিত বিজেপিৰ কামৰ প্ৰতি আকৃষ্ট হৈ পিন্ধিলে গেৰুৱা বসন সংখ্যালঘু মিয়া ৰাইজসকলক আন এটা গুৰুত্বপূৰ্ণ খবৰ এছআইআৰৰ পিছতেই নাম কৰ্তন হ'ল 14 লাখ ভোটাৰৰ লাগিছে হাহাকাৰ এছআইআৰৰ পিছতেই কৰ্তন হৈ আছে ভোটাৰ এছআইআৰৰ পিছতেই নাম কৰ্তন হৈছে হাজাৰ লাখ ভোটাৰৰ 14 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে এছআইআৰৰ জৰিয়তে তাৰ পিছতেই হাহাকাৰ নাম কৰ্তন হোৱাৰ পিছতেই ভোটাৰ ৰাইজৰ মাজত এতিয়া লাগিছে হাহাকাৰ খসৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য চেন্নাইত 14 লাখ ভোটাৰৰ বাদ পৰিছে নাম পশ্চিমবংগতো 7 লাখ ভোটাৰৰ নাম বাদ পৰিছে ইয়াৰ কাৰণ হৈছে স্থানান্তৰকৰণ মুঠতে এছআইআৰৰ জৰিয়তে হাজাৰ লাখ ভোটাৰৰ নাম কৰ্তন হৈ আছে ভোটাৰৰ নাম কৰ্তন হোৱাৰ পিছতেই ভোটাৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে
অন্য এটা খবৰ নাক কটা গ'ল পাকিস্তানৰ বহিৰাষ্ট্ৰত ভিক্ষা খোজা ৫১,০০০ পাকিস্তানীক বিতৰণ কৰা হৈছে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাক কটা গ'ল পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে বহিৰাষ্ট্ৰত ভিক্ষা খোজা হাজাৰ হাজাৰ পাকিস্তানীক বিতৰণ ভিন্ন দেশত ভিক্ষা মাগি বিতৰণ হ'ল ৫১,০০০ পাকিস্তানী ভিখাৰী ঘৰ হিচাপত প্ৰতিদিনেই ভিন্ন দেশৰ পৰা বিতাৰিত হৈছে ১৫৫ জন পাকিস্তানী ভিখাৰী সৌদি আৰব আৰু UAE বিতৰণ কৰিছে সৰ্বাধিক পাকিস্তানীসকলৰ বাবে গুৰুতৰ হৈ পৰিছে ভিক্ষাৰ সমস্যা আন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবাৰ নাক কটা গৈছে চুবুৰীয়া চিৰবৈৰী পাকিস্তানৰ দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও খেতিয়ক নেকি লাভ কৰিব চৰকাৰী বহু সা সুবিধা চলি আছে পঞ্জীয়ন এতিয়াই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম আপুনি যদি খেতি কৰে তেন্তে আপোনাৰ বাবে এই খবৰ চৰকাৰৰ ফালৰ পৰা বিভিন্ন সুবিধা আগবঢ়োৱা হৈছে খেতিয়কসকললৈ লাভ কৰিব চৰকাৰৰ বহু সা সুবিধা এতিয়াই কৰিব পাৰিব পঞ্জীয়ন চলি আছে পঞ্জীয়ন প্ৰক্ৰিয়া এতিয়াই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ এটা ভাল খবৰ শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক আপুনি জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জবানবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বহু সা সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়ে জাৰি কৰিছে জাননী